শিৱসাগৰৰ বাবে আজি অত্যন্ত দুখৰ খবৰ, সমগ্ৰ ৰাজ্যবাসীৰ কাৰণে আজি এটা দুখৰ খবৰ যে জোনমণি দাস অতি প্ৰতিশ্ৰুতি সম্পন্ন, প্ৰতিভাৱান, এক অৰ্থত প্ৰতিষ্ঠিত এগৰাকী কবি বুলি ক'ব পৰা যায় আৰু এগৰাকী খুব সুন্দৰ শিশু সাহিত্যিক আছিল। তেওঁ প্ৰায় ১.৫ কোটিৰো অধিক গ্ৰন্থ ইতিমধ্যে অসমীয়া সাহিত্যৰ ভঁৰাললৈ অৱদান হিচাপে আগবঢ়াই গৈছে। খুব কম দিনৰ অসুস্থতাৰ এক খবৰ আৰু তাৰপিছত চিকিৎসালয় যাত্ৰা আৰু ডিব্ৰুগড়ত আজি চিকিৎসাধীন অৱস্থাতে তেওঁ অকাল আৰু আকস্মিকভাৱে মৃত্যু সাৱটি ল'ব লগা হৈছে। 1985 চনত জন্মগ্ৰহণ কৰা জোনমণি দাসে শিৱসাগৰত লাচিত বৰফুকন কলেজত অধ্যয়ন কৰি আছিল আৰু প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকাৰ পৰাই তেওঁ সাহিত্য চৰ্চাৰ সৈতে জড়িত। তেওঁ খুব সুন্দৰ কবিতা লিখিছিল আৰম্ভণিৰ পৰাই আৰু শেহতীয়াকৈ তেওঁ শিৱসাগৰত থকা সময়তে আমি এখন শিশু আলোচনী শিৱসাগৰৰ পৰা উলিয়াইছিলোঁ, আমাৰ জোনবাই, আৰু 2007 চনৰ পৰা প্ৰকাশিত আলোচনীখনত তেওঁ উপ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু সেই বছৰতে তেওঁ স্বপ্নবাক বৰষুণ নামৰ প্ৰথম কাব্য গ্ৰন্থখন তেওঁ প্ৰকাশ হৈছিল। আৰু ঠিক একেদৰে 2014 চনত তেওঁৰ জলস্তম্ভ নামৰ দ্বিতীয়খন কাব্যগ্ৰন্থ প্ৰকাশ হৈছিল। কেইবাগৰাকীও শুভাকাংক্ষীয়ে নিজৰ জেপৰ ধন খৰচ কৰি এই কাব্যগ্ৰন্থখন প্ৰকাশ কৰি দিছিল। শিৱসাগৰ গ্ৰন্থ উৎসৱত এখন শুভ উন্মোচন কৰা হৈছিল আৰু পৰৱৰ্তী পৰ্যায়ত তেওঁ ধাৰাবাহিকভাৱে লিখা মেলা কৰি আহিছিল আৰু শেহতীয়াকৈ তেওঁ শিৱসাগৰত থকা অৱস্থাতে আৰু এটা তেওঁ কামৰ সৈতে জড়িত চুফি বেকাৰী নামৰ এটা বিখ্যাত বেকাৰী প্ৰতিষ্ঠান, যিটো প্ৰতিষ্ঠানত তেওঁ দীঘলীয়া সময় কৰ্মৰত আছিল আৰু তাৰ পাছতে তেওঁ গুৱাহাটী পাঞ্চজন্য প্ৰকাশনৰ লগত জড়িত হয়, তাতো দীঘলীয়া সময় তেওঁ কাৰ্যনিৰ্বাহ কৰিলে আৰু শেহতীয়াকৈ অসমৰ অন্যতম জনপ্ৰিয় আলোচনী প্ৰান্তিক, এই প্ৰান্তিকৰ সম্পাদনাৰ সৈতে তেওঁ জড়িত আছিল আৰু এই সম্পাদনাৰ সৈতে জড়িত থকাৰ অৱস্থাতে তেওঁ আজি আকস্মিকভাৱে আমাৰ মাজৰ পৰা নাইকিয়া হ'ল। আমি অত্যন্ত শোক প্ৰকাশ কৰিছোঁ। জোনমণি দাসে অসমীয়া সাহিত্যলৈ যিখিনি অৱদান আগবঢ়াই গ'ল এইখিনি কোনেও হয়তো পূৰণ কৰিব নোৱাৰিব আৰু অসমীয়া জাতিটোহে ধৰুৱা হৈ থাকিলে। অসমীয়া জাতিয়ে তেওঁৰ পৰা বহুত পাবলগীয়া আছিল, অসমীয়া সাহিত্যই তেওঁৰ পৰা বহুত পাব লগা আছিল। এগৰাকী শক্তিশালী সাহিত্যিকক হেৰুৱাই আমি অত্যন্ত মৰ্মাহিত আজি। কেৱল শিৱসাগৰ অঞ্চল বা জোনমণি দাসৰ ঘৰৰ কাৰণেই নহয়, অসমৰ সাহিত্য জগতৰ কাৰণে এটা অতি দুখৰ দিন। আৰু নভবাকৈ, কোনোৱে নজনাকৈ হঠাৎ অসুস্থ হৈ অকালতে আমাৰ মাজৰ পৰা জোনমণি দাস আঁতৰি গ'ল। অসমীয়া সাহিত্য জগতত বিশেষকৈ তৰুণ প্ৰজন্মৰ যিসকল কবি আছে, সেই কবিসকলৰ যদি এখন তালিকা প্ৰস্তুত কৰা হয় তেতিয়াহ'লে আগশাৰীতে জোনমণি দাসৰ নাম অন্তৰ্ভুক্ত হ'ব। এইটো অধ্যয়ন পিপাসুসকলে, কবিসকলে, সমালোচকসকলে সেইটো জানে। বিশেষকৈ শেহতীয়াকৈ জোনমণি দাসে প্ৰান্তিক আলোচনীৰ লগতো জড়িত হৈছিল, কিন্তু তাৰ পূৰ্বৰ পৰা শিৱসাগৰত থকা দিনৰ পৰা কবিতা চৰ্চাৰ কামটো খুব চিৰিয়াছভাৱে লৈছিল। আমাৰ জাতীয় জীৱনটো, ভাষা, সংস্কৃতি আৰু বিশেষকৈ অসমীয়া ভাষাটোৰ যিটো কালিকা, সেইটো জোনমণি দাসে ভালকৈ বুজি পাইছিল আৰু তেওঁৰ কবিতাবিলাকৰ মাজত সেইটো উদ্ভাসিত হৈছিল। অৰ্থাৎ জোনমণি দাসৰ কবিতা পঢ়িলে আমি যিটো অসমীয়াত্বৰ ধাৰণা সেইটোৰ উমান পাওঁ। গতিকে আৰু তেওঁ যিখন ক্ষেত্ৰত আছিল, যিটো ঠাইত আছিল, আচলতে সেই ঠাইটো পূৰ কৰিব পৰাকৈ আমাৰ এই স্থানত আজিৰ দিনত তেনেকুৱা উত্তৰাধিকাৰী আছে বুলি আমাৰ মনে নধৰে। সেইটো কথা অকপতে স্বীকাৰ কৰিব পাৰি। সেই সম্ভাৱনাটো আজি নাইকিয়া হৈ গ'ল, তাৰ কাৰণে আমি খুব শোকত ম্ৰিয়মান হৈছোঁ। কিন্তু এই শোকৰ মাজতো মই এটা কথা কওঁ, এষাৰ কথা আছে যে উই লিভ ইন ডিডছ নট ইন ইয়াৰ্ছ। আমি কামেৰে জীয়াই থাকোঁ, বয়সেৰে নহয়। যদিওবা 41 বছৰমান বয়স হৈছিল তেওঁৰ, কিন্তু এই কম সময়তে যিকেইখন কবিতা পুথি ৰচনা কৰি অসমীয়া কাব্য সাহিত্যলৈ তেওঁ অৱদান দি থৈ গ'ল, সেই অৱদানে কিন্তু তেওঁক অমৰ কৰি ৰাখিব। আৰু এই কবিতাৰ চৰ্চা, তেওঁ যিখিনি কবিতা লিখি থৈ গ'ল এইখিনিৰ ওপৰত এতিয়া খুব গভীৰভাৱে চৰ্চা হ'ব। প্ৰসংগক্ৰমে মই কওঁ যে কবিতাৰ চৰ্চাকাৰী আৰু কবিতাৰ বিষয়ে দুই একলম লিখা ব্যক্তি হিচাপে মই জোনমণি দাসৰ কবিতাৰ বিষয়ে 2-3টামান প্ৰবন্ধও লিখিছিলোঁ। অসমৰ বিদ্বৎ সমাজেও বেলেগে বেলেগে লিখিছে, তাৰ জৰিয়তে এটা পৰিচিতিও জোনমণিৰ গঢ় লৈ উঠিছিল। বিশেষকৈ সমালোচকতকৈ অসমৰ সৰহসংখ্যক পাঠকে জোনমণি দাসক আদৰি লৈছিল। গতিকে আমাৰ কাৰণে আজি এইটো এটা দুখৰ দিন। মই অতি দুখেৰে জোনমণি দাসৰ বিদেহ আত্মাৰ
সদগতি কামনা কৰিলোঁ।